আপোনজনক হেৰুৱাই শোকত ভাগি পৰিছে অসমৰ সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। নিজ ভাতৃক হেৰুৱাই কান্দোনত ভাগি পৰিছে জুবলি বৰুৱা। ভাতৃৰ মৃত্যুৰ খবৰ পায়ো দৰ্শকৰ আগত গীত গাই গ'ল কণ্ঠশিল্পী জুবলি বৰুৱাই। শিল্পীৰ জীৱন যেন এয়াই, বহু সময়ত বহু শিল্পীয়ে এনেদৰেই নিজক প্ৰমাণ কৰিছে। বিহুৰ অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে জুবলি বৰুৱালৈ আহিল সেই বেয়া খবৰটো। হাৰিয়ানাৰ ফৰিদাবাদত সংগীতানুষ্ঠান চলি থকাৰ মাজতে ভাতৃৰ মৃত্যুৰ খবৰ পায়ো ৰাইজৰ মাজত উপস্থিত থাকিল জুবলি বৰুৱা। লগতে দৰ্শকক গীত গাই আমোদো দিলে। বুকুত কিমান দুখ বেদনা লৈ শিল্পীয়ে জীৱন কটাব লগা হয় সেয়া হয়তো তেওঁলোকেহে বুজি পাব। এফালে ভাতৃৰ মৃত্যুৰ খবৰ আৰু আনফালে নিজৰ দায়িত্ব পালন কৰিলে কণ্ঠশিল্পী জুবলি বৰুৱাই। দুৰাৰোগ্য ৰোগত যুঁজি অৱশেষত মৃত্যুক সাবটি ল'লে জুবলি বৰুৱাৰ ভাতৃ তেজয় বৰুৱাই। এয়া অতিকৈ মৰ্মান্তিক খবৰ। কান্দি কান্দি এনেদৰে ৰাইজৰ আগত গীত পৰিৱেশন কৰিলে অসমৰ কণ্ঠশিল্পী জুবলি বৰুৱাই। যি সময়ত ভাতৃৰ ওচৰত হাস্পতালত থিয় দিব লগা আছিল সেই সময়তো এনেদৰে ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছিল কণ্ঠশিল্পী জুবলি বৰুৱাক। আমাৰ তৰফৰ পৰা জুবলি বৰুৱাৰ ভাতৃ তেজয় বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। লগতে জুবলি বৰুৱাক যাতে ভগৱানে এই সময়ত শক্তি প্ৰদান কৰে তাকেই কামনা কৰিছোঁ।